জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহিকেও পাম তোহাৰি চৰণ ৰেণু শতকোটি, বাৰেক কৰোহো প্ৰণাম, বাৰেক কৰোহো প্ৰণাম। জয় জয়তে এই দ্বিতীয় বৈকুণ্ঠপুৰীত উপস্থিত হোৱা হে মোৰ সাধুগুৰু ভকত বৈষ্ণৱসকল, ব্ৰজৰ গোপীসম আই মাতৃসকল, বালক বালিকা, যুৱক যুৱতী, সবাৰে শ্ৰীচৰণৰ ধূলা শিৰোধাৰ্য কৰি আজি এই সাগৰ সদৃশ বিশাল ভাগৱত শাস্ত্ৰভাগ যৎকিঞ্চিত আমি সবে কীৰ্তন কৰিবলৈ আগবাঢ়িছোঁ। এইখিনি কৰিবলৈ যাওঁতে অনেক ভুলক্ৰুটি আদি হৈ যাব পাৰে। সমস্ত ভুলক্ৰুটি আপোনাক সবে নিজ সন্তান বুলি জ্ঞান কৰি যাতে মাৰ্জনা প্ৰদান কৰে। জয় জয়তে সেয়ে আপোনাক সবৰ চৰণ কমলত আমি সেৱা ধৰোঁ। গুৰুজনে নামঘোষাত বৰ সুন্দৰভাৱে লিপিবদ্ধ কৰি থৈ গৈছে যে ते अपि पूज्यास्ते ते अपि धन्यास्ते एव सुहृदजना स्मरणता स्मरयन्तु जे हरिनाम कलुযোগে। এই কলিযুগত যিসকল মনুষ্যই হৰিৰ গুণানুকীৰ্তন তেখেতসকলে নিজে কৰাৰ লগতে আন মনুষ্যকো যিসকলে হৰিৰ গুণানুকীৰ্তনাৰ্থে তেওঁলোকে সুযোগ প্ৰদান কৰে, কৈছে তেনে মনুষ্য বোলে এই কলিযুগত ভগৱন্তৰ ধন্যবাদৰ পাত্ৰ, তেওঁলোক পূজ্যৱান। আৰু এনে এভাগ কৰ্ম এই কলিযুগত কৰাটো ইমান সহজ কথাও নহয়, কাৰণ এই কলিযুগত মানুহৰ মন চঞ্চল হৈ থাকে। এই চঞ্চল অৱস্থাত এনেধৰণৰ এটা মন স্থিৰ কৰি এভাগ অনুষ্ঠান আয়োজন কৰি তাত ভকতবৃন্দক নিমন্ত্ৰণভাগ জনাই ভকত শুশ্ৰূষা কৰাটো ইমান সহজ কথা নহয়। ভকত শুশ্ৰূষা কৰোঁতেও অনেক ভুলক্ৰুটি হৈ যায়, যিটো ভুলক্ৰুটিৰ মহাপাপে নেকি সেইসকল ব্যক্তিক ক্ৰিয়া কৰিব পাৰে। সেইবাবে এনেভাগ মহান কৰ্ম আজি ভাৰতবৰ্ষ প্ৰভুজনাৰ লগতে সমূহ ভক্তপ্ৰাণ ৰাইজ আৰু তেখেতসকলৰ সংগীবৃন্দই আজি আয়োজন কৰিছে। আমি সবে বৈশ্য প্ৰভুজনাৰ লগতে ৰাইজ আৰু তেখেতৰ সংগীবৃন্দ সমস্তকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হে গুৰু সমস্ত, আই মাতৃ সমস্ত, আমি পাঠৰ মাজলৈ আগবঢ়াৰ আগতে এভাগী গুৰুক স্মৰণ কৰি ল'ব বিচাৰিছোঁ। কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমার পরম গুরু। রাম আমার পরম গুরু।
কৃষ্ণ। আমি প্ৰথমতে অকণমান পাঠৰ মাজেৰে আগবাঢ়িছোঁ, তাৰ পাছতে আমাক ইয়াৰ আগত যিখিনি কবিৰ উপদেশত আমাক জ্ঞান দি গৈছে, কাৰণ প্ৰতিটো অধ্যায়ত বিশেষকৈ প্ৰয়োজনীয় কথাখিনি কবিৰ উপদেশত সন্নিৱিষ্ট হৈ থাকে। আমি কবিৰ উপদেশ যিমান ভালদৰে শুনিম, যিমান ভালদৰে সেই কবিয়ে কোৱা উপদেশখিনি আমি পালন কৰিবলৈ চেষ্টা কৰিম, সিমানে আমাৰ জীৱন উন্নতিৰ পথেৰে আগবাঢ়িব। সেইবাবে ইয়াৰ আগত দুলৰী চন্দত যিখিনি কবিৰ উপদেশ প্ৰকাশ কৰিছে গুৰুজনাই, সেইখিনি কবিৰ উপদেশ আমি প্ৰকাশ কৰিম। তাৰ আগতে পদবন্ধে আমাক কি কৈছে আমি অকণমান পাঠৰ মাজলৈ আগবাঢ়িছোঁ। কৃষ্ণ। হে ৰাম মৈত্ৰেয় অবদতি শুনি উকাত পৰ এহি মতে চিন্তি যেবে আশা সৃষ্টি পাছে প্রভু ভকত বৎসল ভগবন্ত ভকত ব্রহ্মাকতি চিন্তা দেখি লন্ত ও ক্রিয়া করি বাক প্রতি জগতর পতি লীলা করি ধরিলন্ত শুকৰ আকৃতি অগুস্থ প্ৰমাণতি সূক্ষ্ম কৰি বিধাতার নাসাৰন্ধ্ৰে বাস ভৈলা যাহি কৃষ্ণ। হে রাম বাজ হুয়া ইলিরায়া কাহে রহি ইলন্ত বরাহ সবল দেখি ব্রহ্মাদরি লন্ত
ৰাম ক্ষণে কবা শিল বনা ইমত্ৰ জনয় দেখিয়া ব্ৰহ্মাৰ মনে এবিলিল বিস্ময় মৰিচি প্ৰমুখে আনো যত ঋষি সয় তেখে বুহ শীতে বিধি বিতৰ্ক ইটো কিবা ইগুত দেখি ইউক পুত্ৰ গণ মোৰ আশা ইহঁতে বাজ ই ভৈলাই এতি ক্ষণ প্ৰথমে দে শিলো ইটো অঙ্গুষ্ঠ প্রমাণ ক্ষণে কথে ই ভৈলা গন্ধ শিলাৰ মান আৱে কিদু চিত্ৰ ইটো কপট শুকৰ পৰম স্ৰজৰূপ দিব্যকৰে ইয়ৰ কৃষ্ণ কৃষ্ণ। যিসকল আজি নামঘৰত উপস্থিত আছে সকলোকে আমি সেৱা ধৰি এতিয়া ইয়াৰ আগত যিখিনি কবিৰ উপদেশ আমাক প্ৰকাশ কৰিলে আই সমস্ত অকণমান মন কৰিব দেই। আমি যদি চাবলৈ যাওঁ মহাভাগৱতখন কিয় সৃষ্টি হৈছিলে সকলোৱে এটাই প্ৰকাশ কৰিব বা সকলোৱে জানে যে জগত উদ্ধাৰৰ বাবে বা আমি তৰণৰ পথ বিচাৰিবৰ বাবে মহাভাগৱতখন সৃষ্টি হৈছিলে। চাবা ভাগৱতৰ যিটো অৰ্থ তাৰ অৰ্থৰ লগত ভাগৱতখন সৃষ্টিৰ সম্পৰ্কে এটা সম্পৰ্ক আছে, এটা সম্বন্ধ আছে। চাব শ্ৰীমদ ভাগৱত, শ্ৰীমদটো কাৰ আগত লাগে? প্ৰথম কথাটো এইটো, শ্ৰীমদটো কাৰ আগত লাগে? এতিয়া আমাৰ প্ৰত্যেকজন ব্যক্তিৰ নামৰ আগত এটা এটা শ্ৰী লাগি আছে যে শ্ৰী অমুক অমুক, কিন্তু আমি যেতিয়া আমাৰ মৃত্যু হ'ব তেতিয়া এই শ্ৰীটো বাৰু থাকিবনে? নাথাকে, আঁতৰি যাবগৈ। চন্দ্ৰবিন্দু আহি যাব বা স্বৰ্গীয় আহি যাব বা বৈকুণ্ঠীয় অমুক। কিন্তু ভাগৱতখনত শ্ৰীটো কেলে দিলে?
কাৰণ ভাগৱত মানে হৈছে বান্ময় মূৰ্তি অৰ্থাৎ ভগৱন্ত। ভগৱন্ত সদায় জীৱন্ত। ভগৱন্তৰ বাৰু কেতিয়াবা মৃত্যু আছে নেকি বাৰু? নাই। ভগৱন্ত সদায় জীৱন্ত কাৰণে এই ভাগৱতখনৰ আগত সদায় শ্ৰীটো লাগি থাকে। আৰু মদ মানে হৈছে এখন সুন্দৰ, ভাগৱত বুলি ইয়াত শাস্ত্ৰত উল্লেখ কৰা হৈছে। এতিয়া ভাগৱতৰ অৰ্থটো এটা শ্লোকৰ দ্বাৰা জানিব পাৰোঁ এনেধৰণে, ভা তিতি সৰ্বলোকেষু গীয়তে শনকাদেৱী वर्तन्ते सर्ववेदेषु त्रैवेद सकलं जगत इति कथ्यते भागवत। এতিয়া প্ৰত্যেকটো লাইনে আপোনাক আমি অকণমান প্ৰকাশ কৰোঁ। ভা তিতি সৰ্বলোকেষু, ভা মানে হৈছে যিখন ভাগৱত নেকি সকলো ঠাইতে বিদ্যমান হৈ আছে। ঠাইত মানে কি? স্বৰ্গ, মৰ্ত, পাতাল, বৈকুণ্ঠ আদি সমস্ততে কি হৈছে? বিদ্যমান হৈ আছে। এইটো ভাৰ অৰ্থ। ভাৰ অৰ্থ কি? যিখন ভাগৱত নেকি সকলো ঠাইতে সকলো লোকতে বিদ্যমান হৈ থকাখনেই হৈছে ভাগৱত। এইটো ভাৰ অৰ্থ। গীয়তে শনকাদেৱী, গ মানে কি? যিখন ভাগৱত নেকি চাৰি সিদ্ধই কীৰ্তন কৰি ফুৰে। এতিয়া চাৰি সিদ্ধ কোন কোন? সনক, সনন্দ, সনাতন আৰু সনত কুমাৰ। সনাতন আৰু সনত কুমাৰ, এই চাৰি সিদ্ধ ব্ৰহ্মাৰ, ভগৱন্তৰ নাছিলে, ব্ৰহ্মাৰ প্ৰথম মনুপুত্ৰ। প্ৰথম মনুপুত্ৰ কি আছিলে? চাৰি সিদ্ধ। আপোনাক সবে জানেই চাৰি সিদ্ধৰ সম্পৰ্কে, যে চাৰি সিদ্ধ সেই 5 বছৰীয়া শিশুটোৰ নিচিনাই হৈ ফুৰিল। তেওঁলোক বোলে ডাঙৰ নহ'ল। কিহৰ কাৰণে? আপোনালোকে যদি মোক চাইছে বা মোক যদি ইউটিউবত যদি দেখা পাইছে, তেনেহ'লে নিশ্চয় আপোনালোকে জানে যে মই প্ৰত্যেকটো অনুষ্ঠানত নৱপ্ৰজন্মসকলক উদ্দেশ্যি প্ৰকাশ কৰোঁ, শিশুসকলক উদ্দেশ্যি। কিহৰ কাৰণে প্ৰকাশ কৰোঁ? কাৰণ সৰু সৰু ল'ৰা ছোৱালীৰ শৰীৰত কি থাকে? ভগৱন্ত বিদ্যমান হৈ থাকে। তেওঁলোকৰ মায়া মোহ একো নাথাকে, নহয়নে? তেওঁলোকৰ মায়া মোহ নাথাকে। তেওঁলোকৰ নাই টেনশ্যন আছে নে কি চিন্তা আছে কওক? চিন্তা নাই কাৰণে তেওঁলোকৰ মায়া নাই। সেইবাবে শিশুসকলক কি বুলি কোৱা হৈছে? পবিত্ৰ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। শাস্ত্ৰত গণ্য কৰা হোৱাৰ বাবে চাৰি সিদ্ধই সদায় সৰু হৈ থাকিল, কাৰণ তেখেতসকলৰ মনত যাতে কেতিয়াও মায়ামোহ বিষয়ৰ ভাৱ যাতে তেওঁলোকৰ উৎপন্ন নহওক, সেইবাবে তেখেতসকলে সদায় চাপৰ চুটি সেই 5 বছৰীয়া শিশুৰ দৰেই হৈ থাকিল। সেইসকল চাৰি সিদ্ধৰ কথা মই আজি প্ৰকাশ কৰিছোঁ। এই চাৰি সিদ্ধসকলে কি কৰিছে? তেওঁলোকে বিবাহ কৰা নাছিল। কেৱল ঈশ্বৰ কৃষ্ণৰ নামেই কেৱল তেওঁলোকে লৈ 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 গোটেই ত্ৰিলোক তেওঁলোকে ভ্ৰমণ কৰি ফুৰিছিল। আজিও তেওঁলোকে ত্ৰিলোক ভ্ৰমণ কৰি ফুৰে, কিন্তু আমিহে আজিলৈকে দেখা পোৱা নাই। কাৰণ কিয়? যিজন পবিত্ৰ ভকত, যিজন পৰম ভকত, সেইজনৰ ওচৰলৈ তেখেতসকল তেনেধৰণৰ ভকতে আগমন কৰিব, তেখেতসকল ভকতৰ ওচৰলৈ যাব। কিন্তু আমি এতিয়া চাওক, মায়া মোহত আবদ্ধ, বিষয় সুখত আবদ্ধ, আমাৰ নিচিনা ইমান মলমতী মনুষ্যৰ ওচৰত ক'ত আহিব তেনেধৰণৰ পবিত্ৰ ভকতসকল? নহয়নে বাৰু? সমস্ত আমাৰ নিচিনা ইমান মলমতী মনুষ্যযুক্ত ক'ত আহিব বাৰু তেনেধৰণৰ পৰম ভকত? কিন্তু যিসকল পৰম ভকত, আমি যদি উদাহৰণস্বৰূপে চাবলৈ যাওঁ, ব্যাসদেৱৰ ওচৰত নাৰদদেৱ আহিছিল। ব্যাস কাৰণ পৰম ভকত আছিলে। ব্যাস আচলতে পৰম ভকতৰ লগতে তেওঁ ভগৱন্তৰ এটা অৱতাৰ আছিলে, কাৰণ তেওঁ এজন পবিত্ৰ। তাৰ পাছতে প্ৰাচীনবহী ৰজাৰ ওচৰলৈ নাৰদ মুনিৰ আগমন ঘটিছিলে। প্ৰিয়ব্ৰতৰ ওচৰলৈ ব্ৰহ্মাকে আদি কৰি তেওঁৰ পিতৃ মনু আহিছিল, স্বয়ম্ভু মনু আদি বহুতো উদাহৰণ আমি শাস্ত্ৰত পাওঁ। এই চাৰি সিদ্ধই যিখন ভাগৱত, যিখিনি গুণানুকীৰ্তন নেকি ত্ৰিলোকত প্ৰচাৰ কৰি ফুৰে, সেইখিনি
গোটেইখিনি কথা ক'ত আছে? ভাগৱতত সন্নিৱিষ্ট হৈ আছে। এইখনেই হৈছে ভাগৱত। বৰ্তন্তে সৰ্ববেদেষু, যিখন ভাগৱত নেকি প্ৰত্যেকখন বেদতে বিদ্যমান হৈ আছে। আমি যদি চাবলৈ যাওঁ তাৰ উদাহৰণ দিয়া হৈছে নামঘোষাত। মাধৱ পুৰুষে এনেধৰণে লিখিছে নামঘোষাত যে সৰ্ব বেদান্ত সাৰঙে ভাগৱন বিশ্বতে তদ্ৰো ৰাম তৃপ্তস্য নন্যত্ৰ স্যাৎ ৰতি। এই বেদত যিমানবিলাক কথা উল্লেখ কৰা হৈছে তাৰ সাৰ তত্ত্ব কথাখিনি ক'ত আছে? মহাভাগৱত শাস্ত্ৰত আছে। 18 পুৰাণত 14 শাস্ত্ৰত যিমানবিলাক কথা উল্লেখ কৰা হৈছে তাত সাৰ মৰ্ম সাৰ তত্ত্ব কথাখিনি এই মহাভাগৱতখনত উল্লেখ কৰা হৈছে। তেনে এখন মহাভাগৱত আজি আপুনি শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিব লাগে। আমি নিজকে ধন্য মানিব লাগে তেনে এখন মহাভাগৱত শ্ৰৱণ কৰিব পাৰিছোঁ। আৰু তেনে নকৰি যদি আমি কথা বতৰাত ব্যস্ত হৈ যদি আমি অন্য চিন্তা যদি কৰি থাকোঁ তেনেহ'লে আজি অনুষ্ঠানত আহি মহাভাগৱত শুনিম বুলি আমি পুণ্য অৰ্জন কৰিবলৈ আহিম বুলি ভাবি আমি যে পুণ্য অৰ্জন কৰিব আহিছোঁ সেইটো নহ'ব। কি হ'ব? তাৰ বিপৰীতে আপুনি পাপহে অৰ্জন কৰিব, কিন্তু পুণ্য আপোনাৰ অৰ্জন নহয়। যিখিনি পুণ্য আছিলে সেইখিনি ক্ষয়হে হ'ব আৰু আপোনাৰ সেইখিনি ক্ষয় হৈ পাপৰ উৎপন্ন হৈ আপুনি পাপৰ ফলভাগী হ'ব লাগিব। তাৰপিছত মানে হৈছে ত্ৰয়োত সকলং জগত। এই মহাভাগৱতখন আমি শ্ৰৱণ আৰু কীৰ্তন কৰিলে আমি এই কলিযুগটো তৰি যাব পাৰিম বুলি শাস্ত্ৰত উল্লেখ কৰা হৈছে। ইতি কথ্যতে ভাগৱত, এইটোৱে হৈছে ভাগৱতৰ অৰ্থ। চাব এতিয়া ভাগৱতৰ অৰ্থত আমি কি বুজি পালোঁ? যিখন ভাগৱত নেকি ত্ৰিলোকত বিদ্যমান হৈ থাকে, যিখন ভাগৱতৰ দ্বাৰা নেকি আমি মুক্তি পাব পাৰিম। এইখন ভাগৱতখন যে ইমান ডাঙৰ যে কেলে? কাৰণ ইয়াত গোটেইখিনি কাহিনী সোমাই থকাৰ বাবে ডাঙৰ হৈছে, নহয়নে? কিমানখিনি মহা ঋষিসকলৰ কথা ইয়াত উল্লেখ কৰা হৈছে। কিয় উল্লেখ কৰিবলগীয়া হ'ল? এই মহা ঋষিসকলৰ কথাটো উল্লেখ নকৰাতে নহয়, ডাইৰেক্ট কৃষ্ণ কথা উল্লেখ কৰিব পাৰে। এই মহান ঋষিসকলৰ কথা উল্লেখ কৰি ভাগৱতখন বাৰু এনে কেলে ডাঙৰ কৰি আছে? গুৰু সমস্ত, আই সমস্ত, ইয়াৰো এটা তত্ত্ব আছে। ইমান এখন মহাভাগৱতখন হোৱাৰনো কিনো দৰকাৰ আছে? কৃষ্ণৰ কথা একাদ্ৰিক্ৰমে অকণমান প্ৰকাশ কৰক, 100 পৃষ্ঠামান হ'লে কামেই শেষ। 1300 পৃষ্ঠাযুক্ত এখন মহাভাগৱত কিয় হৈছে? আমিবিলাক হৈছোঁ বুজিব নোৱাৰা মনুষ্য। এটা সুন্দৰ বাক্য আছে, কুকুৰৰ নেজ কেতিয়াও পোন নহয়। তেনেধৰণৰ আমি মনুষ্য। সেই নেজডাল পোন নোহোৱা আমি মনুষ্যই যিমানে আমাৰ তত্ত্বগতৰ জ্ঞান নিদিয়ক কিয় আমি সেই জ্ঞান কেতিয়াও বুজি উঠিব নোৱাৰোঁ। কৃষ্ণৰ কথা যদি আপোনাৰ কাণত পেলাই থাকে আপোনাৰ জ্ঞান কেতিয়াও নাহে। মহাপুৰুষে এটা চেষ্টা কৰিছে, যদি এই নেজ পোন নোহোৱা কুকুৰক যদি অকণমান জ্ঞান দিয়া যায়, যদি অকণমান জ্ঞান লয়, নিশ্চয় পৰম গতিৰ পথটো বিচাৰি পাব। নহয়নে প্ৰভু সমস্ত? আমি জীৱ জন্তু এটাক যদি কিবা এটা কওঁ, তাক যদি শিকাই থাকোঁ, এদিন হ'লেও এদিন সি কি কৰিব? সেইটো বুজি উঠিব আৰু তাক ব্যৱহাৰ কৰিব। ঠিক তেনেধৰণে আমিও যদি এই ভাগৱতখনকে যদি বাৰে বাৰে শুনি থাকোঁ, আমি বুজি উঠিম যে ভগৱন্তৰ মহিমা, ঈশ্বৰ তত্ত্ব আৰু নাম ল'লে কিমানখিনি আমি ফলৰ ভাগী হ'ব পাৰিম, তাৰ সম্পৰ্কে হ'লেও আমি কিঞ্চিত জ্ঞান প্ৰাপ্তি হ'ব পাৰিম। মহান ঋষিসকলৰ উদাহৰণ দিয়া গৈছে যে আমাৰ জীৱনটো কেনেধৰণৰ এতিয়া।
তাৰ লগত এই মহান মহান ঋষিসকলৰ কি হৈছে জীৱন্তবিলাক জীৱনৰ শৈলীবিলাক মিলিত হৈছে সেইবাবে শাস্ত্ৰত এই ঋষিসকলৰ কথাবিলাক আমাক জনাইছে যে এনেধৰণে তেখেতসকলে এনেধৰণে ঈশ্বৰ তত্ত্ব তেওঁলোকে জ্ঞান কৰি ঈশ্বৰৰ কথা শুনি তেওঁলোকে মুক্তি পালে আৰু আমিও যদি তেনেধৰণে যদি কৰোঁ আমিওতো মুক্তি পাম এনেধৰণৰ উদাহৰণ দিবলৈকে গুৰুজনে ইমান সুন্দৰভাৱে তেওঁলোকে কাহিনী সন্নিৱিষ্ট কৰি ইমান এখন মহাভাগৱত তেওঁ ৰচনা কৰিলে ইটো কৰ্ম আনে কৰন্তা নাহিকে বিনে প্ৰভু কৃপাময় আবে আমি আত কোনো কৰ্ম কৰোঁ সৃষ্টি বা কিমতে হয় এই জগতখন ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ সৃষ্টি কৰিছে আমাৰ মনুষ্যক কি কৰ্ম কৰিবলৈ পৃথিৱীত পঠালে তাৰ কোনো ঠিকনা নাই তাৰ সেই কথাটো পাহৰিলোৱে কিন্তু আমি ভগৱন্তে যিবিলাক কৰ্ম নেকি কৰিবলৈ দিয়া নাই সেইবিলাক কৰ্মত আমি মছগুল হৈ আছোঁ কৰি যিবিলাক কৰ্ম কৰিবলৈ ভগৱন্তই আমাক পঠালে সেইবিলাক কৰ্ম আমি নকৰিলোঁ জীৱন্ত অৱস্থাত যিবিলাক কৰ্ম নেকি আমাক কৰিবলৈ নিদিলে সেইবিলাক কৰ্ম কৰি আমি জীৱনটো এনেই আয়ুসবিলাক ক্ষয় কৰি আছোঁ চাওক গুৰু সমস্ত সেইটোৱে শাস্ত্ৰত উল্লেখ কৰিছে ইমান এখন পৃথিৱী ভগৱন্তে আমাক দিলে ইমান এটা সুন্দৰ শৰীৰ প্ৰদান কৰিলে হাত দিলে ভৰি দিলে আদি যিমানবিলাক বস্তু আমাক লালে সমস্ত দিলে যিমানবিলাক বস্তু লাগে সমস্ত কি কৰিলে ভগৱন্তে আমাক দিলে এই দিয়াৰ পাছতো যদি এইখিনি যদি সৎ ব্যৱহাৰ কৰিব নাজানো হাত মুখ শৰীৰটো পোৱাবৰ কিবা অৰ্থ আছে নেকি নাই তাতকৈ যে আমি এই হাত ভৰি নথকাই জন্তুৰ নিচিনা হৈ থকাই ভাল বোলে শাস্ত্ৰত কোৱা হৈছে তো আমি কোৱা কথা নহয় সেইবাবে সেয়াই সমস্ত মনত ৰাখিব জীৱন্ত অৱস্থাত যিহেতু জীৱন লৈছে যিহেতু জন্ম লৈছে মনুষ্য ৰূপে সদায় সৎ কৰ্ম কৰি ঈশ্বৰ ভক্তি কৰিবলৈ শিকক জীৱনটো কিমান দিনীয়া আমি নিজেই নাজানো যিকেইদিন থাকোঁ যাতে ঈশ্বৰ ভক্তি কৰি জীৱনটো শেষ কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰক তাৰ ব্যৱস্থা আপুনি কেনেদৰে কৰিব হৰি ভক্তি কৰিবলৈ ভকত হ'ব লাগিব সকলোৱে কিন্তু ভকত হ'ব নোৱাৰে আজি ধুতিখন পিন্ধিলোঁ গামোচাখন ল'লোঁ চেলেংখন ল'লোঁ সেইজনে ভকত হ'ব নোৱাৰে ভকত হোৱাৰ গুণ লাগিব ভকত হ'বলৈ মানুহৰ এটা শুদ্ধ মন লাগিব ভাৰতবৰ্ষই হৈছে আমাৰ ইমান এখন ভাল দেশ যিখন দেশত মাছ মাংস পিঁয়াজ নহৰু খালে পাপ লাগে কিন্তু চুৰ ডকাইত এইবিলাক কৰিলে পাপ নালাগে নহয়নে বাৰু এইখনে আমাৰ একমাত্ৰ এখন দেশ আছে যিখনত বেয়া কৰ্ম কৰিলে পাপ নালাগে মাছ মাংস পিঁয়াজ নহৰু খালে পাপ লাগে একমাত্ৰ এইখনে শ্ৰেষ্ঠ দেশ এইখনে বাৰু ভাৰতবৰ্ষ নেকি গুৰুজনে যিখিনি শিক্ষা দি থৈ গ'ল এইখিনিয়ে নেকি বাৰু চাওক হে গুৰু সমস্ত মাতৃ সমস্ত প্ৰকৃত ভকত হ'বলৈ হ'লে আপোনাৰ মনত এক ভক্তিৰ লক্ষণ থাকিব লাগিব আপোনাৰ যদি ভকত হোৱাৰ লক্ষণ নাথাকে ভক্তি কৰাৰ যদি লক্ষণ নাথাকে সেইজন ব্যক্তি কেতিয়াও ভকত হ'ব নোৱাৰে সত্য শৌচ ক্ষমা আৰু দয়া সকলোৱে জানে এই চাৰি ধৰণৰ যেতিয়া মানুহৰ শৰীৰত থাকিব চাৰিটা গুণ সেইজনে ভকত হ'ব পাৰিব সত্যত আজিকালি সকলোৱে থাকিবলৈ চেষ্টা কৰে কিন্তু আজিকালি পৰিস্থিতিয়ে মানুহক কি কৰি দিয়ে সত্যত যাবলৈ বাধা প্ৰদান কৰে আজিকালি সমাজে ঠাট্টা কৰে সত্যত থাকিলে এই কলি যুগত যুধিষ্ঠিৰ হ'ব আহিছ সমাজে মানে ঠাট্টা কৰিবলৈ আৰম্ভ কৰে কিন্তু চাব যিটো ৰাস্তাত কাঁইট থাকে
যিটো ৰাস্তাত আমি কষ্ট পাওঁ, দুখ বেজাৰ থাকে, সেই ৰাস্তাটোতে কি থাকে? সফলতা থাকে। সেই ৰাস্তাটোতে সুফল থাকে। মনত ৰাখিব সদায় কথাষাৰ। সেইবাবে ভাগৱতত উল্লেখ কৰা মতে যিকেইটা গুণৰ আশ্ৰয় আমি ল'ব লাগিব জীৱন্ত অৱস্থাত, সেইকেইটা গুণ ল'বলৈ চেষ্টা কৰক। কাৰণ আপুনি যদি আজি ভাল কৰ্ম কৰিবলৈ চেষ্টা কৰে, আপোনাক মানুহে সদায় কেঁকুৰাৰ দৰে টানিবলৈ চেষ্টা কৰিব। উন্নতিৰ পথেৰে যদি যাবলৈ চেষ্টা কৰে, সদায় কেঁকুৰাই আপোনাক টানিবই। টানি থাকিব দিয়ক। কাৰণ এই কলিযুগত মানুহ তেনেকুৱাই। আপুনি এই কেঁকুৰাৰ নিচিনা মানুহে টনাৰ পাছত আপুনি টানি পেলাই আপুনি তেখেতসকলৰ শাৰীত পৰি যাবনে বাৰু? আপোনালোকেও কি আপুনি উন্নতিৰ পথে যোৱাৰ পাছত মানুহে আপোনাক ঠাট্টা কৰাৰ পাছত আপুনি গোটেইখিনি কাম মানে বাদ দি পেলাই কাম নাইকিয়া মানুহ হৈ থাকিব নেকি বাৰু? এতিয়া সমাজখন তেনেকুৱাহে হৈ পৰিছে। সেইবাবে হে গুৰু সমস্ত, আই মাতৃ সমস্ত, মানুহে যিমানে আপোনাক ঠাট্টা নকৰক কিয়, মানুহে যিমানে আপোনাক সবাক ইনচাল্ট নকৰক কিয়, এইবিলাক কথা বাদ দিয়ক। কেৱল মনৰ কথা শুনক, বিবেকৰ কথা শুনক। আপুনি মনৰ কথা শুনি যদি আগবাঢ়ি যাবলৈ চেষ্টা কৰে, আপোনাৰ এই ঠাট্টা কৰা মানুহখিনিয়ে এদিন আপোনাৰ প্ৰশংসা কৰিব। শংকৰদেৱক আগতে কি কৰিছিলে? মানুহে খেদিছিলে, ঠাট্টা কৰিছিলে। আজি সেইসকল মানুহে আজি তেখেতসকলক কি কৰিছে? প্ৰশংসা কৰিছে। আপুনি ভাল কাম কৰি যাওক, ভাল কাম কৰি যাওক। যিসকল ব্যক্তিয়ে আপোনাক অসন্মান কৰিবলৈ চেষ্টা কৰিছে, সেইসকল ব্যক্তিয়ে আজি আপোনাক প্ৰশংসা কৰিব। এইবিলাক আচলতে আমাৰ জীৱনৰ সংঘটিত হোৱা এক কথা, যিবিলাক নেকি আমি সকলোৱে জানো। এটা আমি ক'বলগীয়া কোনো কথা নহয়, আমি সকলোৱে জানো এইবিলাক কথা। কিন্তু প্ৰাসংগিকতাত আহি পৰিল যে ভকত হোৱাৰ সহজ কথা নহয়, কাৰণ সেইটো প্ৰাসংগিকতাত আচলতে কথাষাৰ আহি পৰিলে। কাৰণ আমি ভকত কেনেদৰে হ'ব পাৰিম? ভকতৰ আচল তাত্ত্বিকতা কি? আমাৰ আগৰ ব্যাখ্যাকাৰ প্ৰভুজনে বৰ সুন্দৰভাৱে ব্যাখ্যা কৰি গৈছে। তেখেতক আমি সেৱা ধৰিছোঁ জয় জয়তে, আসনত বহি থকা, আৰু যিমানবিলাক পাঠক ব্যাখ্যাকাৰ আছে আমি সুযোগতেই আমি সেৱা ধৰিছোঁ। তেখেতে কৈ গৈছে মহাভাগৱতৰ কথা। প্ৰত্যেকজন ব্যক্তি এজন এজন মহাভাগৱত হ'বলৈ পাৰিব লাগিব। আমি নোৱাৰোঁ এতিয়া মহাভাগৱত হ'বলৈ। এইটো শিক্ষা কেতিয়াৰ পৰা লাগে? একেবাৰে সৰু অৱস্থাৰ পৰা। মাক দেউতাককে আদি কৰি সমস্ত কি হ'ব লাগিব? মহাভাগৱত হ'ব পাৰিব লাগিব, তেতিয়াহে সন্তানে মহাভাগৱত হ'ব পাৰিব। আপুনি যদি বেয়া কৰ্ম কৰি সন্তানটিক ভাল কৰ্ম কৰিব দি থাকে, সি কেতিয়াও ভাল কৰ্ম নকৰে। কিন্তু আপুনি যদি কিবা বেলেগ কৰ্ম কৰি যদি সেই পথেৰে ল'ৰাটোক নিব বিচৰা নাই, সেই পথেৰে নিব নিবিচাৰি যদি বেলেগ পথেৰে লৈ দিব বিচাৰি থাকে, সন্তানটিক কেতিয়াও নাযায়। কাৰণ মাক বাপেকৰ যি চৰিত্ৰ, তাকহে কিন্তু সন্তানে কি কৰে? নিৰীক্ষণ কৰে। তাক নিৰীক্ষণ কৰিহে আগবাঢ়ি যায়। মাক বাপেকে যদি বেয়া কৰ্ম কৰে, সন্তানটিক আপুনি ভাল পথেৰে লৈ যাব বিচাৰিলে ভাল পথেৰে কেতিয়াও নাযায়। কাৰণ আপোনাক কি কৰিব? নিৰীক্ষণ কৰিব। আপুনি ভাল হওক, সন্তানটিৰ আগত আপুনি ভাল হৈ দেখুৱাওক, সন্তানটি এনেই ভাল হ'ব। বুজিছে গুৰু সমস্ত? বহু কথা আছে। ভকত হোৱাৰ আচলতে ইমান সহজ কথা নহয়। পদৰ মাজে মাজে ভকতৰ কি তাত্ত্বিকতা, ভকত কেনেদৰে হ'ব পাৰি, তাৰ কথা আমি বৰ্ণন কৰিবলৈ চেষ্টা কৰিম গুৰু সমস্ত।